নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোক সকলোকে স্বাগতম জনাই দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ডি ভোটাৰৰ সকলো গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতেই কোন কোন সম্প্ৰদায়ে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব, ইতিমধ্যে এই সন্দৰ্ভত প্ৰকাশ পাইছে এখন দীঘলীয়া তালিকা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা এতিয়া অন্ত পৰিব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলায়ুক্তক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত মুছলমানৰ বাবে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মুঠ ৯৪,৪৭৭ গৰাকী আছে ডি ভোটাৰ। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। পৰৱৰ্তী খবৰটো হৈছে, হঠাৎ নিপকোৱে এৰি দিছে পানী। ভয়াৱহ বান পৰিস্থিতিৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া অসমীয়া যুৱ মঞ্চ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হঠাৎ নিপকোৱে এৰি দিছে পানী। ভয়াৱহ বান পৰিস্থিতিৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া অসমীয়া যুৱ মঞ্চ। ভাঙি দিয়া হ'ব নিপকোৰ বান্ধ। যেতিয়াই মন যায় তেতিয়াই নিপকোৱে এৰি দিব বিচাৰিছে পানী আৰু এই কথা কোনো কাৰণতে সহ্য কৰা নহ'ব। নিপকোৰ ডেম ভাঙি দিয়া হ'ব বুলিও ইতিমধ্যে মন্তব্য কৰিছে সংগঠনটোৰ নেতাই। পানী এৰি দিয়াৰ পিছতে ভয়ংকৰ বানত বুৰ গৈছে এতিয়া শ শ গাঁও। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া বন্যাক্ৰান্ত জনতাৰ মাজত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী। শিৱসাগৰ থানাত ইউনুছ তামুলীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এতিয়া গোচৰ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব ইউনুছ তামুলী। শিৱসাগৰ থানাত ইউনুছ তামুলীৰ বিৰুদ্ধে গোচৰ ৰুজু। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে দাখিল কৰিছে এতিয়া এজাহাৰ। অসমৰ ৮০% লোক খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। ইউনুছ তামুলীয়ে অসমীয়া মুছলমানক প্ৰতিনিধিত্ব নকৰে। এনেদৰে ইউনুছ তামুলীয়ে কৰা মন্তব্যই এতিয়া খিলঞ্জীয়া মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিছে। আমি খিলঞ্জীয়া মুছলমানসকলে শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিব লাগিব। মৰাণ, মটক, তিৱা, আহোম, লালুং, কছাৰীৰ লগতে চুতীয়া, কৈবত্য সকলোৱে মিলি আমি বসবাস কৰি আহিছোঁ। ইউনুছ তামুলীৰ এই মন্তব্যই ইয়াত অশান্তিৰ সৃষ্টি কৰিব একেবাৰে নোৱাৰে। এজাহাৰ দাখিল কৰি এই হুংকাৰ প্ৰদান কৰিছে এতিয়া উজনি অসম মুছলিম কল্যাণ পৰিষদে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন। ১৫০০ টকাকৈ লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্গত সকলো মহিলাই। কেতিয়া একাউণ্টত সোমাব এই আঁচনিৰ ধন নিমিষতে চাওঁ আহক। পুনৰ জনাইছোঁ, অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলে ১২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১৫০০ টকাকৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আজিয়ে কৰক এটা বিশেষ কাম। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত পৰিমাণৰ ধন। ১২৫০ টকাৰ পৰিৱৰ্তে ১৫০০ টকাকৈ লাভ কৰিব অসমৰ মহিলাসকলে। আহি থকা জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে ২৫০ টকাকৈ লাভ কৰিব ৰাজ সাহায্য। অৰুণোদয়ৰ ধনৰ লগত ২৫০ টকাকৈ সোমাব এতিয়াৰে পৰা ৰাজ সাহায্য। সৰ্বমুঠ ১৫০০ টকা লাভ কৰিব অসমৰ হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এনেদৰে বৃহৎ ঘোষণা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান ৰাজ্যবাসী, দ্ৰুতগতিত আহি আছে ধুমুহা বৰষুণ। নিশালৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। কেইবাখনো জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, ৰাজ্যত বতৰে লৈছে এতিয়া কালৰূপ। আজি নিশালৈ ভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মঙলবাৰৰ পৰাই নেৰানেপেৰা বৰষুণত জুৰুলা হৈ পৰিছে এতিয়া সৰ্বসাধাৰণ জনতা। ইতিমধ্যে মোবাইলে আহিছে IMDৰ সতৰ্কতামূলক মেছেজ। কেইবাখনো জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া সাৱধান বাণী। বিজুলী ঢেৰেকণি সহ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৃষ্টিপাতৰ এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটাৰ লগতে বজালী, কামৰূপ, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, নগাঁও আৰু পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, লখিমপুৰ, মাজুলী, শিৱসাগৰৰ বাবে এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই।
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উঠা বহা কৰাৰ কাৰণে DC আৰু SP সকলক এইবাৰ সকীয়াই দিছে বিধায়ক শ্বেৰমান আলী আহমেদে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে DC আৰু SP সকলে। মুখ্যমন্ত্ৰীয়ে ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে ৰাজ্যৰ DC আৰু SP সকলক। এইবাৰ ৰাজ্যৰ DC আৰু SP সকলক সকীয়াই দিলে বিধায়ক শ্বেৰমান আলীয়ে। আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব আপোনালোক, হুঁচিয়াৰ হৈ থাকক, এই মন্তব্য শ্বেৰমান আলী আহমেদৰ লগতে কয় যে আপোনালোকক বচাবলৈ হিমন্ত বিশ্ব শৰ্মা সদায় ৰাজনীতিত নাথাকে। 5ৰ পৰা 10 বছৰৰ পিছত হ'লেও বিপদত পৰিব লাগিব আপোনালোক। জাতীয় দল সংগঠন, ৰাজনৈতিক দল এইবোৰ সকলোতকৈ ঊৰ্ধত আছে ভাৰতৰ সংবিধান। কোনোবা দল সংগঠনেও যদি ভুল কৰিছে সংবিধানৰ মতে শাস্তি হ'ব লাগে। শাস্তি নাপালেও তাৰ বাবে দায়ী হ'ব DC SPৰ দৰে চৰকাৰী বিষয়াসকল, এই মন্তব্য কৰিছে এনেদৰে এতিয়া বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। কংগ্ৰেছত যোগদান সহস্ৰাধিক লোকৰ। বিজেপিৰ ভেটিত এতিয়া সৃষ্টি হৈছে কঁপনি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছ দলৰ। কংগ্ৰেছত যোগদান কৰিলে 3 শতাধিক লোকে। বিজেপিৰ ভেটিত কঁপনি তুলি শক্তি বৃদ্ধি কৰিছে এতিয়া কংগ্ৰেছে। BTC নিৰ্বাচন অৰ্থাৎ 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত এইবাৰ কংগ্ৰেছ। অগপ বিজেপি আপৰ লগতে ভিন্ন দল সংগঠনৰ 3 সহস্ৰাধিক লোকৰ কংগ্ৰেছত যোগদান। শোণিতপুৰ জিলা নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্ৰোহ, দলীয় সংঘাত, দলত্যাগে বিজেপিক জুৰুলা কৰাৰ সময়তে কংগ্ৰেছত সৃষ্টি হৈছে এতিয়া উত্থান। 26 বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ইতিমধ্যে কংগ্ৰেছে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়িকা শিৱামণি বৰা। প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা পাৰ্থপ্ৰতিম বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰঙাপাৰা বৰচলা সমষ্টিত ভেটি শক্তিশালী কৰিছে এতিয়া কংগ্ৰেছে। কৃষ্ণকমল তাঁতী, গণেশ লিম্বুৰ ভেটিত কংগ্ৰেছে তুলিছে এতিয়া কঁপনি। এইবাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ভেটিত কংগ্ৰেছে দেখুৱাবলৈ সাজু হৈছে শক্তি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডত হ'বলৈ গৈ আছে বৃহৎ পৰিৱৰ্তন। ৰেচন কাৰ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বৃহৎ ঘোষণা। আৰু এই সন্দৰ্ভত চাওক আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই ৰেচন কাৰ্ডত হ'ব ব্যাপক পৰিৱৰ্তন। নৱেম্বৰ মাহৰ পৰাই ৰেচন কাৰ্ডত আহিব এই নতুন পৰিৱৰ্তন। চাউলৰ উপৰিও ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি 3 বিধকৈ সামগ্ৰী। 1 নৱেম্বৰৰ পৰাই হিতাধিকাৰীসকলে লাভ কৰিব এই বৃহৎ সুবিধা। বজাৰৰ মূল্যতকৈ কম দামতে কিনিব পাৰিব 3 বিধকৈ সামগ্ৰী। দাইল, নিমখ আৰু চেনি প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে। এনেদৰে এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। চিন্তা নাই, 15 বছৰীয়া পুৰণি বাহনো চলাব পাৰিব এতিয়াৰে পৰা। সুপ্ৰিম কোৰ্টে আঁতৰালে সৌসিদিনা জাৰি কৰা নিষেধাজ্ঞা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 15 বছৰ পুৰণি হ'লেও চলাব পাৰিব এতিয়াৰে পৰা আপোনাৰ বাহন। উচ্চতম ন্যায়ালয়ে আঁতৰালে পুৰণি বাহনত থকা নিষেধাজ্ঞা। খন্তেক সময়ৰ পূৰ্বে বয়স উকলা বাহন চলাচলত বাধা নিদিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। ইয়াৰ উপৰিও বাহনৰ গৰাকীক গাড়ী বিক্ৰী কৰিবলৈ জোৰ জবৰদস্তি কৰিব নোৱাৰিব এতিয়াৰে পৰা। CJI BR গাভাইৰ নেতৃত্বত 3জনীয়া বিচাৰপীঠে এই নিৰ্দেশনা প্ৰদান কৰিছে। মূলতঃ দিল্লী NCR জনতাৰ বাবে এই বৃহৎ সকাহ প্ৰদান কৰিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে। 10 বছৰীয়া ডিজেল আৰু 15 বছৰীয়া পেট্ৰলৰ বাহনত আছিল সৌসিদিনা জাৰি কৰা নিষেধাজ্ঞা। এনেদৰে এতিয়া সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিল্লীৰ মন্ত্ৰী তথা মনজিন্দৰ সিং ছিৰছাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।